ঈদৰ দিনা ঘোষণা কৰিছোঁ আজি আমি কৈছোঁ আমাৰ সম্পত্তিৰ ওপৰত যদি আপোনালোকে নজৰ দিয়ে ওপৰ আল্লাই কিন্তু আপোনালোকক খুদাই নেৰে আপোনালোকে সকলোৱে গমেই পাইছে যে যি মুছলমানসকলৰ সম্পত্তি সমগ্ৰ ভাৰতবৰ্ষত ওয়াকাফ বোৰ্ডৰ অধীনস্থ যি মুছলমানসকলৰ সম্পত্তি আছে এই সম্পত্তিৰ ওপৰত এতিয়া চৰকাৰৰ বিজেপি চৰকাৰৰ আৰু কিছুমান নেতাৰ এতিয়া নজৰ পৰিছে আৰু সেই নজৰত মুছলমানৰ সম্পত্তি এতিয়া থৰক ভৰক কৰি আছে কোনোবা দিনা বিজেপি চৰকাৰে এই মুছলমানসকলৰ সম্পত্তি হজম কৰি দিয়ে গিলি দিয়ে তাৰ কোনো ঠিক নাই তো যাৰ কাৰণে আমি এতিয়া আন্দোলন ঘোষণা কৰিছোঁ অচিৰে আমি অসমত নিজৰ সম্পত্তি নিজৰ ওয়াকাফ সম্পত্তিসমূহ ৰক্ষাৰ কাৰণে আমি সমগ্ৰ অসম জুৰি আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম কিন্তু তাৰ পূৰ্বে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যে আমাৰ যিসমূহ সম্পত্তি আছে সেই সম্পত্তি কাৰোবাৰ পৈতৃক সম্পত্তি নহয় ইয়াৰ পূৰ্বপুৰুষৰ পৰা ক'ৰবাত মছজিদৰ বাউণ্ডাৰীত আছে মছজিদৰ মাটি আছে ক'ৰবাত মাদ্ৰাছাৰ মাটি আছে ক'ৰবাত ঈদগাহৰ মাটি আছে ক'ৰবাত আকৌ অনাথ শিশুসকলৰ কাৰণে ক'ৰবাত মাটি আছে যিসমূহ ভাড়া দি বা যিসমূহ বিভিন্ন কামত লগাই মুছলমানসকলৰ যিসমূহ দুখীয়া মানুহ আছে সেইসকলৰ কল্যাণৰ কাৰণে তাৰ পৰা কাম কৰা হয় হে বিজেপি চৰকাৰৰ নেতৃবৰ্গ আপোনালোকৰ কিয় চকু পৰিছে এই সম্পত্তিৰ ওপৰত আপোনালোকৰ নজৰ ইমান বেয়া কিয় মুছলমানৰ অধিকাৰ বাৰম্বাৰ আপোনালোকে কাঢ়ি ল'ব বিচাৰিছে আজি এই পবিত্ৰ ঈদৰ দিনা নামাজ পঢ়ি আজি আমি কৈছোঁ আমাৰ সম্পত্তিৰ ওপৰত যদি আপোনালোকে নজৰ দিয়ে ওপৰ আল্লাই কিন্তু আপোনালোকক খুদাই নেৰে আমাৰ সম্পত্তিৰ ওপৰত এই অনাথ শিশুসকলৰ সম্পত্তি মাদ্ৰাছা মছজিদৰ সম্পত্তি ঈদগাহৰ যি মাটি এইসমূহত যদি আপোনাৰ নজৰ পৰে যদি ওয়াকাফ বোৰ্ডৰ যি আইন এই আইন যদি সংশোধন কৰিব বিচাৰিছে আৰু যদি আপোনালোকে তাক অধিগ্ৰহণ কৰিব বিচাৰিছে তেতিয়াহ'লে খুব ভাল নহ'ব ওপৰ আল্লাৰ জৰিয়তে আপোনালোকৰ পাপ লাগিব আৰু আমিও বহি নাথাকোঁ ঈদৰ দিনা ঘোষণা কৰিছোঁ আমিও বহি নাথাকোঁ আমিও গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ সাজু হৈছোঁ